অখিল গগৈ ডাঙৰীয়া এগৰাকী সন্মানীয় বিধায়ক শিৱসাগৰৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ পৰা সেইকাৰণে তেখেতক শালীনতাৰ মাজতে এটা প্ৰত্যুত্তৰ দিব খুজিছোঁ। অসমৰ নেতা হোৱা বাদ দিয়ক, আগতে আপুনি শিৱসাগৰ বিধানসভা সমষ্টিৰ যি ৰাইজে আপোনাক জয়যুক্ত কৰি পঠিয়াইছে প্ৰথমতে তেওঁলোকৰ চৰণ চুই আশীৰ্বাদ লওক। আপোনাৰ ভণ্ডামি ৰাজনৈতিক দালালি এইবোৰ ইতিমধ্যে অসমৰ মানুহে গম পাইছে। আপুনি কংগ্ৰেছৰ অস্তিত্ব কংগ্ৰেছৰ ভৱিষ্যতক লৈ যদি আপুনি ইমানেই উদ্বিগ্ন, মিতিৰালি কৰিবলৈ কোন আগবাঢ়ি গৈছিল? আমিতো যোৱা নাছিলোঁ। আপুনিহে আমাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল, ৰাজীৱ ভৱনলৈ গৈছিল, ভূপেন বৰা ডাঙৰীয়াক শিৱসাগৰলৈ আহোঁতে লগ ধৰিছিল, আনকি আপোনালোক গৈ আমাৰ নেতা ৰাহুল গান্ধীৰ ওচৰো পাইছিলগৈ। উদ্দেশ্য কি? তাৰপিছতে দেখোন নতুন দিল্লীৰ আছাম ভৱনত বিজেপিৰ মন্ত্ৰীৰ লগত নিশা একেলগে যে আহাৰ গ্ৰহণ কৰিছিল, তাৰপিছত আমি বিজেপিৰ এজেণ্ট নে আপুনি বিজেপিৰ এজেণ্ট সেইটো নিজেই এবাৰ ভাবি লওক। এনেকুৱা ধৰণৰ বক্তব্যৰে অলপ সময়ৰ কাৰণে আপোনাক হৰেক মালৰ বেপাৰী বুলি কয় আজিকালি মানুহে। আপুনি এজন ৰাজনৈতিক ঠিকাদাৰত পৰিণত যে বিজেপিক জিকাবৰ কাৰণে এই আজিৰ পৰা 5 মাহৰ পূৰ্বে হোৱা নিৰ্বাচনত আপুনিয়ে জানো 38টাকে সমষ্টিত প্ৰাৰ্থিত্ব দিয়া নাছিলে? কাৰ স্বাৰ্থত দিছিলে? বিজেপিৰ বিৰুদ্ধে দিছিলে নে কংগ্ৰেছক হৰুৱাবলৈ দিছিলে? সেই কথা অসমৰ ৰাইজে বুজি পাইছে। অখিল গগৈ ডাঙৰীয়া এগৰাকী ভণ্ড দেশপ্ৰেমিকৰ কান্ধত মোনা লৈ সৰ্বসাধাৰণৰ ভাও দিয়া তেওঁ এতিয়া ডাঙৰ পৰ্যায়ৰ এজন দালালত পৰিণত হৈছে। বিত নাই অটোবোৰ গাড়ী কেনেকৈ দৌৰিছে? 1100 টকীয়া চিলিণ্ডাৰটো যে মূৰত তুলি লৈ ফুৰিছে হয়তো দেখোন বিজেপিৰে 1100 টকীয়া চিলিণ্ডাৰ। আৰুনো কি ক'ম? মৰিয়নি সমষ্টিত কোন জিকিছিল? কংগ্ৰেছ প্ৰাৰ্থী জিকিছিল। সেই কথাটো মনত ৰখা ভাল। থাওৰাটো কংগ্ৰেছ জিকিছিল। বিজেপিৰ সকলো প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰলোভনক নেওচা দি অহা 30 অক্টোবৰৰ উপনিৰ্বাচনত মৰিয়নি সমষ্টিৰ ভোটাৰ ৰাইজেও বিপুল ভোটত লোহিত কোঁৱৰক হাতৰ চিনতেই পুনৰ জয়যুক্ত কৰি গণতন্ত্ৰক ৰক্ষা কৰিব। অখিল গগৈ ডাঙৰীয়া এগৰাকী সন্মানীয় বিধায়ক শিৱসাগৰৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ পৰা সেইকাৰণে তেখেতক শালীনতাৰ মাজতে এটা প্ৰত্যুত্তৰ দিব খুজিছোঁ। অসমৰ নেতা হোৱা বাদ দিয়ক, আগতে আপুনি শিৱসাগৰ বিধানসভা সমষ্টিৰ যি ৰাইজে আপোনাক জয়যুক্ত কৰি পঠিয়াইছে প্ৰথমতে তেওঁলোকৰ চৰণ চুই আশীৰ্বাদ লওক। আপোনাৰ ভণ্ডামি ৰাজনৈতিক দালালি এইবোৰ ইতিমধ্যে অসমৰ মানুহে গম পাইছে। আপুনি কংগ্ৰেছৰ অস্তিত্ব কংগ্ৰেছৰ ভৱিষ্যতক লৈ যদি আপুনি ইমানেই উদ্বিগ্ন, মিতিৰালি কৰিবলৈ কোন আগবাঢ়ি গৈছিল? আমিতো যোৱা নাছিলোঁ। আপুনিহে আমাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল, ৰাজীৱ ভৱনলৈ গৈছিল, ভূপেন বৰা ডাঙৰীয়াক শিৱসাগৰলৈ আহোঁতে লগ ধৰিছিল, আনকি আপোনালোক গৈ আমাৰ নেতা ৰাহুল গান্ধীৰ ওচৰো পাইছিলগৈ। উদ্দেশ্য কি? তাৰপিছতে দেখোন নতুন দিল্লীৰ আছাম ভৱনত বিজেপিৰ মন্ত্ৰীৰ লগত নিশা একেলগে যে আহাৰ গ্ৰহণ কৰিছিল, তাৰপিছত আমি বিজেপিৰ এজেণ্ট নে আপুনি বিজেপিৰ এজেণ্ট সেইটো নিজেই এবাৰ ভাবি লওক। এনেকুৱা ধৰণৰ বক্তব্যৰে অলপ সময়ৰ কাৰণে আপোনাক হৰেক মালৰ বেপাৰী বুলি কয় আজিকালি মানুহে। আপুনি এজন ৰাজনৈতিক ঠিকাদাৰত পৰিণত যে বিজেপিক জিকাবৰ কাৰণে এই আজিৰ পৰা 5 মাহৰ পূৰ্বে হোৱা নিৰ্বাচনত আপুনিয়ে জানো 38টাকে সমষ্টিত প্ৰাৰ্থিত্ব দিয়া নাছিলে? কাৰ স্বাৰ্থত দিছিলে? বিজেপিৰ বিৰুদ্ধে দিছিলে নে কংগ্ৰেছক হৰুৱাবলৈ দিছিলে? সেই কথা অসমৰ ৰাইজে বুজি পাইছে। অখিল গগৈ ডাঙৰীয়া এগৰাকী ভণ্ড দেশপ্ৰেমিকৰ কান্ধত মোনা লৈ সৰ্বসাধাৰণৰ ভাও দিয়া তেওঁ এতিয়া ডাঙৰ পৰ্যায়ৰ এজন দালালত পৰিণত হৈছে। বিত নাই অটোবোৰ গাড়ী কেনেকৈ দৌৰিছে? 1100 টকীয়া চিলিণ্ডাৰটো যে মূৰত তুলি লৈ ফুৰিছে হয়তো দেখোন বিজেপিৰে 1100 টকীয়া চিলিণ্ডাৰ। আৰুনো কি ক'ম? মৰিয়নি সমষ্টিত কোন জিকিছিল? কংগ্ৰেছ প্ৰাৰ্থী জিকিছিল। সেই কথাটো মনত ৰখা ভাল। থাওৰাটো কংগ্ৰেছ জিকিছিল। বিজেপিৰ সকলো প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰলোভনক নেওচা দি অহা 30 অক্টোবৰৰ উপনিৰ্বাচনত মৰিয়নি সমষ্টিৰ ভোটাৰ ৰাইজেও বিপুল ভোটত লোহিত কোঁৱৰক হাতৰ চিনতেই পুনৰ জয়যুক্ত কৰি গণতন্ত্ৰক ৰক্ষা কৰিব।